ছোৱালীজনী মুছলমানৰ লগতে ওলাই গৈছিল বা হিন্দুৰ লগত, ছোৱালীজনী মাজনিশা ওলাই গৈছিল বা ভৰ দুপৰীয়া, 5টা ল'ৰাৰ লগত ওলাই গৈছিল বা এটাৰ লগত অথবা অকলেই, শ্বিলঙলৈ গৈছিল অথবা কাষৰ দোকানখনলৈ গৈছিল। কথাটো হ'ল ছোৱালীজনী আমাৰ মাজত নাই। শোকত ম্ৰিয়মান এটা পৰিয়ালক আকৌ মাৰি পেলোৱাৰ এয়া যা যোগাৰ নহয়নে? যি কৰে আইন আদালতে সকলো কৰিব, কিন্তু আপুনি মই মৃত যুৱতীগৰাকীক লৈ কৰিছোঁ কি? শোকত ভাগি পৰা পিতৃ মাতৃ পৰিয়ালটোক পুনৰ কষ্ট দিয়াৰ অধিকাৰ কোনে দিলে? ছ'চিয়েল মিডিয়াত কিমানৰ চৰিত্ৰৰ পোষ্টমৰ্টেম কৰিব? ছোৱালী এজনী মৰি গ'ল, শ্মশানলৈ নিবলৈ পোৱাই নাই। ফেচবুক কোৰ্টত একাংশৰ ৰায় আৰম্ভ। কিয় গৈছিল, কাৰ লগত গৈছিল, পইচা দেখি গৈছিল, বেয়া ধান্দাত গৈছিল, সেইবোৰ পতাৰ এতিয়া সময়। ইমান যদি মন গৈছে হত্যাকাৰী কোন বুলি প্ৰশ্ন কৰক। ছোৱালীজনীৰ পৰিয়ালটোক আকৌ কিয় কষ্ট দিছে? দেউতাকে দেখি থকা ছোৱালীজনীৰ কথাখিনি কৈছে, কিন্তু বহুতৰে সেই কথাত ফিচিঙা ফিচিং। ছোৱালী এজনীক চৰিত্ৰহীনা সজোৱা এই সমাজৰ বাবে আটাইতকৈ সহজ কাম। টান কামটো কৰি চাওকচোন। জানোচা পিতৃ মাতৃহালে অকণমান উশাহ ল'ব পাৰি। নিশা কি বাধ্যত পৰি গৈছিল সেয়াওতো এতিয়া অজ্ঞাত। কোন দোষী কোন নিৰ্দোষী নজনাকৈ ইমানবোৰ ৰায় কিয়? বাৰু মানি ল'লোঁ তাই জানি শুনি ওলাই গৈছিল। বাৰু মানি ল'লোঁ আপোনালোকৰ চকুত তাই বদমাছ ছোৱালী, সেই বুলিয়েই তাই কি মৰি থকাৰ যোগ্য? আৰু লগত যে ল'ৰা 3জনো আছিল, সিহঁত নষ্ট চৰিত্ৰৰ নহয় নেকি? সিহঁতক লৈ প্ৰশ্ন কৰা বৰকৈ দেখা নাই বাবে জানিবৰ মন গ'ল। চিনি পায়নে ছোৱালীজনীক? জানেনে তাইক? নাজানে। তেন্তে কেনেকৈ আপুনি মুহূৰ্ততে তাইক চৰিত্ৰহীনা সজাই পেলালে? আৰু পিতৃ মাতৃহালকো পইচা দেখি ছোৱালী এৰি দিয়াই সজাই পেলালে। আপোনালোকৰো সন্তান, ভাই বা ভনী বাহিৰত থাকে। মা মই শুওঁ দিয়া, গুড নাইট, বা মই শুওঁ দেই, কাইলৈ কথা পাতিম বুলি কোৱাৰ পিছতো আপোনালোকে ফোন কৰি থাকে নেকি? নে মাজৰাতিও ছোৱালীজনী ক'ত গ'ল বুলি 100 বাৰ সুধি থাকে? কাইলৈ যদি নম্ৰতা নামৰ ছোৱালীজনী কেনেবাকৈ নিৰ্দোষী প্ৰমাণ হয়, মুখ লুকুৱাব ক'ত? এই যে কিবা এটা অঘটন হ'লেই সকলোৱে উঠি পৰি এটা পৰিয়ালক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লাগি যায়, এয়া কিন্তু একেবাৰে উচিত নহয়। কথাখিনিৰ সৈতে আপুনিও একমত নে? আপোনাৰো বাই ভনী জীয়ৰীৰ ক্ষেত্ৰতো কাইলৈ একেটাই হ'ব নহ'লে, তেতিয়া আপুনি কাক কি ক'ব? কথাখিনি উচিত বুলি ভাবিলে এটা কমেণ্ট কৰি শ্বেয়াৰ কৰিব এই ভিডিঅ'টো।